নমস্কাৰ আপুনি চাই আছে খবৰ মহানগৰৰ মই জয়ন্ত মাধৱ গোস্বামী জুবিন গাৰ্গক ঘৰলৈ যাবলৈ দিয়া হৈছে মহানগৰী নেমকেয়াৰ হাস্পতালৰ পৰা ইতিমধ্যে ৰিলিজ দিয়া হৈছে জুবিন গাৰ্গক পোনপটীয়া সম্প্ৰচাৰ আহিবই গতিকে তেওঁ মাজে মাজে আহি থাকে চেকআপৰ কাৰণে গতিকে এতিয়া কোনো দুৰাৰোগ্য নাই সুন্দৰভাৱে সুস্থ বিশ্ৰামৰ প্ৰয়োজন কেইদিনমান বিশ্ৰাম ল'লে সম্পূৰ্ণভাৱে ভাল পাব নিশ্চয় তেওঁ ডে এণ্ড নাইট কাম কৰি থাকে কিন্তু মানুহৰ শৰীৰৰ বিশ্ৰামৰ প্ৰয়োজন থাকিবই মই আগতো কৈছোঁ যে ফিজিকেল এণ্ড মেণ্টেল ৰেষ্টটো আমাৰ লাগে আৰু সেইকাৰণে কৈছোঁ মেণ্টেল ৰেষ্ট এণ্ড ফিজিকেল ৰেষ্ট টোপনিও ঠিক লাগিব শাৰীৰিকভাৱে খাবও লাগিব আৰু শুবও লাগিব সেইকেইটা কথা যদি তেওঁ মন কৰে নিশ্চয় তেওঁ সুস্বাস্থ্য থাকিব ঠিক আছে থেংক ইউ হিতেশ বৰুৱা নেমকেয়াৰৰ CMD আৰু তেওঁ মন্তব্য জনালে আৰু কিছুমান পূৰ্বে আমি দেখিছিলোঁ জুবিন গাৰ্গ ওলাই যোৱাৰ সময়ত কৈছে মই ভালে আছোঁ ঘৰলৈ যাম জিৰণি ল'ম আৰু ভাইমন দা ছবিখন চোৱাৰ বাবেও জুবিন গাৰ্গে অসমবাসীক অনুৰোধ জনাইছে আৰু জ্যেষ্ঠ চিকিৎসকৰ সৈতে আমি কিছু মতামত ল'লোঁ তেওঁলোকৰ কি ধৰণে পৰামৰ্শ দিছিল জুবিন গাৰ্গক সেয়াও আমি কিছু মন্তব্য লৈছিলোঁ তাত এটা কথা আমি স্পষ্ট ভাষাৰে শুনিবলৈ পাইছিলোঁ যে অহা 15 দিনৰ বাবে জুবিন গাৰ্গে অকল খাব লাগিব আৰু শুব লাগিব এই ধৰণৰ পৰামৰ্শ দিছে আৰু জুবিন গাৰ্গে এইবাৰ সেই পৰামৰ্শ মানি চলিম বুলি এক প্ৰকাৰ চিকিৎসকক কথা দি গৈছে অৰ্থাৎ নেমকেয়াৰ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকসকলক জুবিন গাৰ্গে কথা দি তেওঁ জুবিন গাৰ্গে কৈছে যে মই এইকেইটা দিন মই চিকিৎসকৰ কথা মই মানি চলিম অৰ্থাৎ আগন্তুক 15 দিনৰ বাবে জুবিন গাৰ্গে কেৱল খাব লাগিব আৰু কেৱল শুব লাগিব কোনো ধৰণৰ টোপনিৰ ক্ষতি অথবা পৰিশ্ৰম অৰ্থাৎ কোনো ধৰণৰ যাতে পৰিশ্ৰম কৰিবলগীয়া নহয় তাৰ প্ৰতিও এই মুহূৰ্তত তেওঁক পৰামৰ্শ আগবঢ়াইছে জ্যেষ্ঠ চিকিৎসকে গতিকে জয়ন্ত আমি দেখিছিলোঁ জুবিন গাৰ্গৰ লগত সপত্নী অৰ্থাৎ গৰিমা শইকীয়া গাৰ্গ আছিল গৰিমা শইকীয়াও খুব হাঁহি মুখে সংবাদ মাধ্যমক সম্বোধন কৰিছে তেওঁ কৈছে যে দাদা ভালে আছে আমি এতিয়া ঘৰলৈ যাম আৰু জুবিন গাৰ্গে যোৱাৰ সময়ত খুব স্বভাৱসুলভভাৱে তেওঁ আমাক সম্বোধন কৰিছিলে কৈছে যে মই ভালে আছোঁ ঘৰলৈ যাম কেইদিনমান জিৰণি ল'ম আৰু ভাইমন দা ছবিখন অসমবাসীক চাবলৈ অনুৰোধ জনাইছে আৰু ৰৈ বিনালে ছবিখনৰ হৈ পুনৰ তেওঁ কাম কৰিব বুলি আমি এটা মন্তব্য গৈ থকাৰ মুহূৰ্তত আমি শুনিবলৈ পাইছিলোঁ গতিকে জুবিন গাৰ্গ কিছু সুস্থ হৈছে ঘৰলৈ যাব আৰু চিকিৎসকৰ পৰামৰ্শ যিটো ডায়েট ব্যৱস্থা যিটো খোৱাৰ যিটো অভ্যাস সেয়া কিছু সালসলনি হৈছে স্পাইচি খাদ্য খাবলৈ এক প্ৰকাৰ মানা কৰা হৈছে জুবিন গাৰ্গক কেৱল টোপনি আৰু খাদ্যৰ ওপৰত অহা 15 দিনৰ বাবে নিৰ্ভৰশীল হ'ব লাগিব জুবিন গাৰ্গ জয়ন্ত ধন্যবাদ জনাইছো দীপাংকৰ ভাল খবৰ এআই যে জুবিন গাৰ্গ সুস্থ হৈছে ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু বিশ্ৰাম লোৱাৰ প্ৰয়োজন আৰু জুবিন গাৰ্গে যোৱাৰ সময়ত কৈছে যে এইবাৰ মই বিশ্ৰাম ল'ম পৰৱৰ্তী খবৰ নগাঁও থলুৱা ব্যৱসায়িক মানসিক নিৰ্যাতন জীৱন বণিকৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ নগাঁও ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি জীৱন বণিকৰ নিৰ্দেশত সম্পাদক সীমান্ত শইকীয়াক অপসাৰণ নগাঁও ঔষধ ব্যৱসায়ী সন্থাৰ সম্পাদক সীমান্ত শইকীয়াক অসাংবিধানিকভাৱে অপসাৰণ কৰাৰ অভিযোগ লগতে জীৱন এণ্ড কোম্পানীৰ বিৰুদ্ধে গুণ্ডামি কৰাৰো অভিযোগ এই ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত প্ৰতিক্ৰিয়া অব্যাহত আছে বিভিন্ন দল সংগঠনে তীব্ৰ বিৰোধিতা কৰিছে এই কাণ্ডৰ নগাঁও ডিস্ট্রিক্ট মেডিসিনস ডিলার এসোসিয়েশনের রাইজর বাবে দুখিয়া রাইজর বাবে এখন এম্বুলেন্স সেৱা মুকলি কৰিছিলে সেই এম্বুলেন্স সেৱাৰ অনুষ্ঠানটোতে এটা ঘটনা ঘটিছিলে যে সভাপতি আৰু সম্পাদকৰ মাজত এটা মনোমালিন্যৰ কথা আমি গম পাইছিলো যে সেইটোৰ গয়না লৈ এতিয়া সম্পাদকজনক অনাস্থা প্ৰস্তাৱ আনি পেলাই তেখেতক পদবীৰ পৰা অপসাৰণ কৰা হৈছে আৰু সেই কথা বতৰাখিনি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক লিখিতভাৱে অভিযোগ দিছে এই কথাটো কিন্তু কেতিয়াও মানি লোৱা নহ'ব এখন এম্বুলেন্স ৰাইজৰ কাৰণে দিয়া হৈছে এটা কিমান এটা ভাল কথা তাত সকলোৰে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৰে সহযোগিতা তাত থাকিব লাগিছিল কিন্তু এতিয়া কালক্ৰমত গৈ পুনৰ এজন অসমীয়া যুৱক এনেকুৱা এটা ঘটনাৰ বলি হ'ব লগা হৈছে সেইটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলয় সেই স্পষ্ট কথা দুলীয়াজানত যিদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সন্মুখৰ পৰা নেতৃত্ব দি অসমীয়া যুৱকৰ মান অভিমান অসমীয়া জাতিৰ মান অভিমান ৰক্ষাৰ কাৰণে উঠি পৰি লাগিছে নগাঁৱতো লাগিব আমি পুনৰ ক'ব বিচাৰিছো যে নগাঁও ডিস্ট্ৰিক্ট মেডিসিনস ডিলাৰ এসোসিয়েশনৰ যি নীতি বৰ্হিভূতভাৱে এই কাম কৰিছে সেয়া কেতিয়াও মানি লোৱা নহ'ব তেখেতসকলে পৰ্যায়ক্ৰমে আচলতে এটা কথা আমি ক'ব লাগিব যে ঔষধ বিক্ৰী কৰা এই
যিটো ব্যৱসায় এই ব্যৱসায়টোত অসমীয়া মানুহৰ সংখ্যা তেনেই তাকৰ এইটো অপ্ৰিয় হ'লেও সত্য কথা অসমীয়া প্ৰতিজন ৰাইজে জানে কিন্তু তাৰ মাজতো আমাৰ এজন যুৱকে গৈ নিজে ব্যৱসায় বাণিজ্য কৰি তেখেতসকলৰ সেই যি সংস্থা সেই সংস্থাত সম্পাদকৰ দৰে পদবী অধিষ্ঠিত হৈছে তেনেকুৱা সময়ত সকলোৱে মিলিজুলি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ অসমখনক আগুৱাই নিয়াৰ যি দায়িত্ব হ'ব লাগে বিশ্বনাথ চাৰিআলিত এহাল স্বামী স্ত্ৰীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে জেললৈ প্ৰেৰণ জিতেন ভূমিজ আৰু পত্নী মনিকা ভূমিজক ভতিজিক যৌন নিৰ্যাতনত দোষী সাব্যস্ত জিতেন ভূমিজ স্বামীৰ কুকাণ্ডত সহযোগিতা কৰিছিল পত্নী মনিকাই বিশ্বনাথ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায় আদালতে কাৰাদণ্ড বিহাৰ লগতে 15,000 টকাৰ জৰিমনা বিহে মাননীয় ববিতা খত্ৰীৰ আদালতে দুজন আসামী ক্ৰমে জিতেন ভূমিজ আৰু মনিকা ভূমিজক 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা বিহে জিতেন ভূমিজ আৰু মনিকা ভূমিজ সম্পৰ্কত স্বামী স্ত্ৰী হয় জিতেন ভূমিজে তেওঁৰ 16 বছৰীয়া ভতিজাক ধৰ্ষণ কৰাৰ বাবে পক্সো আইনৰ সেকশন 6 মতে 20 বছৰ সশ্ৰম কাৰাদণ্ড লগতে 15,000 টকাৰ জৰিমনা বিহে আৰু মনিকা ভূমিজে তেওঁৰ স্বামীক ধৰ্ষণ কাৰ্যত সহায় কৰাৰ বাবে পক্সো আইনৰ সেকশন 17 মতে 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা বিহে ইফালে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক ডিমৰ দিহাজানত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই শৃংখল চলিহাক আটক শিৱসাগৰ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক শিৱসাগৰৰ পৰা দুলিয়াজানলৈ গৈ থকা অৱস্থাত শৃংখল চলিহাক আটক কৰে আৰক্ষীয়ে শৃংখলক আটক কৰি ডিব্ৰুগড়লৈ লৈ যায় শিৱসাগৰ আৰক্ষীয়ে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত শৃংখল চলিহাক আটক ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে ৰখা হৈছে শৃংখলক ডিব্ৰুগড়তো বীৰ লাচিত সেনাৰ কেইবাজনো কৰ্মকৰ্তাক আটক কৰা তনু শাহীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে দুলিয়াজান বন্ধ ঘোষণা কৰিছিল দল সংগঠনে আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুণ্ডামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুণ্ডামি চলিছে নাই কিহৰ গুণ্ডামি চলিছে নাই 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 নুঠো আমি গুণ্ডামি চলিছে নি গুণ্ডামি চলিছে নি ইয়াত গুণ্ডামি চলিছে ইয়াত গুণ্ডামি চলিছে কিহৰ গুণ্ডামি নাই ইয়াত গুণ্ডামি চলিছে নি ভয় নাখাওঁ জেললৈ দিলেও দিয়ক শৃংখল চলিহাক আটক কৰাৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কৰি শৃংখল চলিহাই ফেচবুকত এটা পোষ্ট কৰিছিল যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ আশংকা প্ৰকাশ কৰি দুলিয়াজান থানাৰ ওচিয়ে গ্ৰেপ্তাৰৰ ভাবুকি দিয়াৰ কথা প্ৰকাশ কৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই গ্ৰেপ্তাৰ কৰিলেও আন্দোলন বন্ধ নকৰিবলৈ আহ্বান জনাইছিল আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুণ্ডামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুণ্ডামি চলিছে নাই কিহৰ গুণ্ডামি চলিছে নাই 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 নুঠো আমি গুণ্ডামি চলিছে নি গুণ্ডামি চলিছে নি ইয়াত গুণ্ডামি চলিছে ইয়াত গুণ্ডামি চলিছে কিহৰ গুণ্ডামি নাই ইয়াত গুণ্ডামি চলিছে নি ভয় নাখাওঁ জেললৈ দিলেও দিয়ক ইফালে শৃংখল চলিহাক আটক কৰাৰ পাছতে উত্তাল শিৱসাগৰৰ ৰাজপথ শৃংখল চলিহা আৰু সাংগঠনিক সচিব বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব হৰকুমাৰ গগৈক আটক কৰি ডিব্ৰুগড়লৈ নিয়ে আৰক্ষীয়ে
সমান্তৰালকৈ একাংশ কৰ্মীকো মৰাণ আৰক্ষীয়ে মৰাণত আটক কৰি ৰাখে আৰু ইয়াৰ পাছতে সদ্য অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাই শিৱসাগৰৰ দলমুখ চাৰিআলিত সাব্যস্ত কৰে প্ৰতিবাদ ৩ ঘণ্টাৰ ভিতৰত শৃংখল চলিহাকে ধৰি সকলো সতীৰ্থক মুক্তিৰ দাবী অন্যথা শিৱসাগৰো বন্ধ দিয়াৰ হুংকাৰ দিলে বীৰ লাচিত সেনাই তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মোকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল কি অকল তেখেতকে নহয় আমাৰ বহুত সৈনিক তাতে মানে এছ কৰি ৰাখিছে সকলোকে এৰি দিব লাগে যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব এই কথাটো স্পষ্ট কৰি দিছোঁ আৰু ইফালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অতি শীঘ্ৰেই শৃংখল চলিহাক মুক্তি দিয়াৰ দাবী উত্থাপন কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাক অসম পুলিচে যি ধৰণে আটক কৰিছে তাক মই নিন্দা কৰিছোঁ আৰু অসম পুলিচ আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শৃংখল চলিহাক অনতিবিলম্বে মুক্ত কৰি দিব লাগে আমাৰ দুলীয়াজনত যিটো ঘটনা ঘটিছে এই ঘটনাটো দুৰ্ভাগ্যজনক অসমৰ খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া হৈছে আৰু বহিৰাগত মানুহবিলাকে বনিয়াবিলাকে যিবিলাকে বেপাৰ কৰিবলৈ ইয়ালৈ আহিছে তেওঁলোকে আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে গতিকে দুলীয়াজনৰ এই ঘটনা সেইকাৰণে নিন্দনীয় মই সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে অনতিবিলম্বে শৃংখল চলিহাক মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ মই শিৱসাগৰৰ বিধায়ক হিচাপে দাবী জনাইছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী জনাইছোঁ আৰু আশা কৰিছোঁ যে অতি সোনকালে চৰকাৰে এই সম্পৰ্কত এটা সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ শৃংখলক উলিয়াই দিয়াৰ মোৰ ভাই শৃংখলক উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব ইফালে লুৰিণজ্যোতি গগৈক আগচিত ধৰিলে আৰক্ষী অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এয়া শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ আহিছিল ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অহাৰ সময়ত তেওঁক প্ৰৱেশত বাধা প্ৰদান কৰা পৰিলক্ষিত হ'ল শৃংখল চলিহাক লগ ধৰিবলৈ গৈছিল লুৰিণজ্যোতি গগৈ কিন্তু ভিতৰলৈ প্ৰৱেশ কৰিবলৈ যোৱাৰ সময়তে লুৰিণজ্যোতি গগৈক বাধা প্ৰদান কৰে এয়া ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখা হৈছে শৃংখল চলিহাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অজাপৰ নেতাগৰাকীয়ে গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ এটা মষিমূৰ কৰিবৰ কাৰণে বিজেপি দলে বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা চৰকাৰ গঠন কৰাৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে জনগণৰ গণতান্ত্ৰিক কণ্ঠক মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কূট কৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছোঁ আৰু শেহতীয়াকৈ দুলীয়াজানত হোৱা যি ঘটনা এই ঘটনাৰ পাছত আজি গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল অসম বন্ধৰ কাৰ্যসূচী সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগ্ৰামী নেতা বিশেষকৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে প্ৰমুখ কৰি বিভিন্ন নেতাক কৰায়ত্ব কৰা হৈছে বিভিন্ন অঞ্চলত কেৱল মাত্ৰ দুলীয়াজনতে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা বিভিন্ন নেতা কৰ্মকৰ্তাক এনেকৈ কৰায়ত্ব কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী যিটো তেওঁলোকৰ চৰিত্ৰ সেইটো চৰিত্ৰ তেওঁলোকে উদঙাই দেখাইছে আমি স্পষ্টকে আমি চৰকাৰক ক'ব খোজো যে তেওঁলোকৰ অগণতান্ত্ৰিক ফেচিছ স্বৈৰতান্ত্ৰিক যি মানসিকতা আছে এইটো বন্ধ হ'ব লাগিব আৰু অতি সোনকালে আমি শৃংখল চলিহাক আমি মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ তাৰ লগে লগে শৃংখল চলিহাৰ উপৰিও যিসকল আমাৰ যিসকল কৰ্মকৰ্তা যিসকল নেতা যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে সকলোকে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ ভাৰতত সংলগ্ন বাংলাদেশৰ তিনিটা বৃহৎ অঞ্চল তিনি অঞ্চল সংলগ্ন কৰি অসমৰ নতুন মেপত সংলগ্ন ৰংপুৰ সিলেট আৰু চট্টগ্ৰাম বাংলাদেশৰ তিনি অঞ্চল দখল কৰাৰ দাবী ভাৰতৰ ইয়াৰ পূৰ্বে বাংলাদেশৰ মেপত ভাৰতৰ ভূমি অন্তৰ্ভুক্ত কৰিছিল যাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ আৰু এইবাৰ অসমৰ এটা সংগঠনে বাংলাদেশৰ তিনিটা গুৰুত্বপূৰ্ণ অঞ্চল সামৰি প্ৰস্তুত কৰিছে অসমৰ এখন মেপ আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰক দাবী জনাইছে বাংলাদেশৰ এই তিনিটা অঞ্চল ভাৰতত অন্তৰ্ভুক্ত কৰিবলৈ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ এক্সক্লুচিভ ৰিপৰ্ট আগবঢ়াইছো
দেশৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ পূৰ্বাঞ্চলক দ্বিখণ্ডিত কৰাৰ বাবে পাকিস্তানৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰক হাত দিছে বাংলাদেশে। বাংলাদেশে পাকিস্তানৰ সহযোগত আৰু চীনৰ সমৰ্থনত আমাৰ উত্তৰ পূৰ্বাঞ্চলক দ্বিখণ্ডিত কৰাৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰক সমান্তৰালকৈ তেওঁলোকে এখন মেপ প্ৰস্তুত কৰিছিল। কিন্তু এই মুহূৰ্তত অসমৰ একাংশ লোকে দাবী কৰিছে যে চট্টগ্ৰাম আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কেতবোৰ ৰংপুৰ এই সমগ্ৰ অঞ্চলছোৱাত দখল কৰিব লাগে ভাৰতে আৰু এক বৃহত্তৰ অঞ্চল বাংলাদেশৰ পৰা আনি ভাৰতৰ সৈতে সংলগ্ন কৰিব লাগে। এখন বিশেষ মেপ প্ৰস্তুত কৰা হৈছে। এই মেপত কোৱা হৈছে চিলেট, চট্টগ্ৰাম আৰু ৰংপুৰ এই সমগ্ৰ অঞ্চলছোৱাত বাংলাদেশৰ পৰা কাটি আনি ভাৰতৰ মেপৰ সৈতে সংলগ্ন কৰিব লাগে। অৰ্থাৎ বাংলাদেশৰ এই অঞ্চলছোৱা ভাৰতৰ সৈতে সংলগ্ন কৰাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এখন মেপ প্ৰস্তুত কৰিছে আৰু আমাৰ সৈতে আছে এই মুহূৰ্তত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা বলেন বৈশ্য ডাঙৰীয়া। এই মেপখন প্ৰস্তুত কৰাৰ আঁৰৰ উদ্দেশ্যটো কি? তো মূল কথাটো হৈছে কি, এই যিটো চিকেন নেক আছে আৰু এই চিকেন নেকটোৱে আমাৰ কাৰণে থ্ৰেট হৈছে আৰু এই চিকেন নেকটো যদি কিবা কাৰণত কাট হৈ যাবলগীয়া হয় তেতিয়াহ'লে চাইনাই খুব সহজে গোটেই উত্তৰ পূৰ্বাঞ্চলখন তেওঁলোকৰ দখললৈ নিব। আৰু চিকেন নেকটো যিহেতুকে অতি সৰু হৈ আছে আৰু সৰু হৈ থকাৰ কাৰণটোৱে হৈছে যে আমাৰ ৰংপুৰ জিলাখন বাংলাদেশৰ অবৈধভাৱে বাংলাদেশে দখল কৰি ৰাখিছে। সেইকাৰণে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাৰম্ভিক কালৰ পৰাই আমি এই দাবী কৰি আহিছোঁ যে ৰংপুৰ, চিটাগং, শ্ৰীহট্ট জিলা কোনো চৰ্ত নোহোৱাকৈ ভাৰতবৰ্ষক হস্তান্তৰ কৰিব লাগে বাংলাদেশে, প্ৰথম কথা। দ্বিতীয় কথা, ভাৰত বাংলা ভূমি হস্তান্তৰ চুক্তিৰ জৰিয়তে যি 10,600 একৰ ভূমি বাংলাদেশে অহেতুক লাভ কৰিছে সেই ভূমিও ভাৰতক অৰ্পণ কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। আৰু অকল ৰংপুৰ, চিটাগং আৰু শ্ৰীহট্ট জিলা এইকেইখনৰ লগত বাংলাদেশৰ কোনো সম্পৰ্ক নাই। এইকেইখনৰ লগত ভাৰতবৰ্ষ তথা অসমৰহে ইয়াত বায়ু পানী বা ইয়াৰ পৰিৱেশ জলবায়ুৰ লগত সম্পৰ্ক আছে। আৰু এই যি গ্ৰুপিঙত এই শ্ৰীহট্ট জিলাখন অতি অন্যায়ভাৱে লোৱা হৈছিলে। 46,000 ভোটৰ ব্যৱধানত প্লেবিচাইট কৰি গণভোট কৰি বাংলাদেশৰ লগত চামিল কৰিছে, অথচ 2.5 লাখ হিন্দু মানুহক তাত ভোট দিব দিয়া নাছিলে, তেওঁলোক খিলঞ্জীয়া নহয় বুলি, ভূমিপুত্ৰ নহয় বুলি। গতিকে এই তেওঁলোকৰ যিটো সংলাপ, নাটকৰ যি সংলাপখন, এই সংলাপ আজিও চলি আছে তেওঁলোকৰ। এইজন বিহাৰী, এইজন বঙালী, এইজন উৰিয়া, এইজন আদিবাসী, চাহ জনজাতি, এইবোৰ কৈ মূলভূত খিলঞ্জীয়া আমি কেইজনমানে আছোঁ বুলি কৈ তেওঁলোকৰ এখন নাটক চলিয়ে আছে। গতিকে এই গোটেই ষড়যন্ত্ৰটোৰ অন্তৰালত এটা শক্তি আছে যিটোক চাইনাই পৃষ্ঠপোষকতা কৰে আৰু তাৰ চিকাৰ হৈছে আলফাৰ দৰে সংগঠনবিলাকে, যিবিলাকে থলগিৰি নাম লৈ তেওঁলোকে বাৰে বাৰে এই কথাবিলাক উনুকিয়াই যে ইয়াত সনাতন নহয়, ইয়াত সনাতন নহয়, ইয়াত অসমীয়া সংস্কৃতিৰ কথা আহে। গতিকে এই ধৰণৰ অতি টুলুঙা কিছুমান মন্তব্যৰে তেওঁলোকে এই আকৌ অসমখনক ভাৰতবৰ্ষৰ পৰা খণ্ডিত কৰি পূব পাকিস্তান মানে আজিৰ বাংলাদেশ নহ'লে চীনক অৰ্পণ কৰাৰ ষড়যন্ত্ৰত তেওঁলোক অংশীদাৰ হৈ পৰিছে। গতিকে আমাৰ দাবী, পোনপটীয়া দাবী যে আমাক ৰংপুৰ, চিটাগং, শ্ৰীহট্ট জিলা এই তিনিখন লাগিব। ইণ্ডো বাংলা ভূমি হস্তান্তৰ চুক্তিৰ জৰিয়তে লোৱা 10,600 একৰ ভূমিও আমাক ঘূৰাই দিব লাগিব। তাৰোপৰি মুহুৰী চৰ আছে, মুহুৰী চৰো আমাক ঘূৰাই দিব লাগিব। এই ভূখণ্ডৰ ওপৰত ভাৰতৰ প্ৰভুত্ব আছে, এই ভাৰতৰ অধিকাৰ আছে, ভাৰতৰ নাগৰিকৰ অধিকাৰ আছে, অসম উত্তৰ পূৰ্বাঞ্চলৰ অধিকাৰ আছে। গতিকে এই ভূমি আমাক লাগিবই। তাৰ কাৰণে প্ৰয়োজন হ'লে আমি যেনেকুৱা ধৰণৰ আন্দোলন কৰিব লাগে তেনেকুৱা ধৰণৰ আন্দোলন কৰিবলৈ আমি প্ৰস্তুত। এতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে এই দাবীবোৰ উত্থাপন কৰি আহিছোঁ। বাংলাদেশৰ চিকেন নেকৰ বিতৰ্কৰ মাজতে ত্ৰিপুৰাৰ হেৰুৱা ভূখণ্ড বিচাৰি দাবী তুলিলে এজন বিধায়কে। ত্ৰিপুৰা মথাৰ বিধায়ক ৰঞ্জিত দেৱবৰ্মাই দেশ বিভাজনৰ সময়ত বাংলাদেশৰ অন্তৰ্ভুক্ত হোৱা কুমিল্লা আৰু পাৰ্বত্য চট্টগ্ৰাম বৃহত্তৰ ত্ৰিপুৰাৰ অংশ আছিল বুলি দাবী কৰে। ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বিধায়কজনে কয় যে পাৰ্বত্য চট্টগ্ৰাম, কুমিল্লা আৰু চাকলা, ৰোশনাবাদ একে সময়তে ত্ৰিপুৰাৰ অংশ আছিল। বৃহত্তৰ ত্ৰিপুৰালেণ্ডৰ দাবীত দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহা ত্ৰিপুৰা মথাৰো দাবীত আছে চট্টগ্ৰাম, কুমিল্লা আৰু চাকলা, ৰোশনাবাদ আদি অঞ্চল। বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চট্টগ্ৰাম, কুমিল্লা আৰু চাকলা, ৰোশনাবাদ এসময়ত ত্ৰিপুৰাৰ অংশ আছিল বুলি দাবী কৰে ৰঞ্জিত দেৱবৰ্মাই। গ্ৰেটাৰ ত্ৰিপুৰালেণ্ডৰ দাবীত সংগ্ৰাম কৰি আহিছে ত্ৰিপুৰা মথা নামৰ সংগঠনটোৱে।
এয়াই সময় বাংলাদেশৰ পৰা চট্টগ্ৰাম, কুমিল্লা আৰু চাকলা ৰোশনাবাদ আদি অঞ্চল কাঢ়ি আনি ইতিহাসক স্বীকৃতি দিয়াৰ। বিষয়টা তো একটা সাংবিধানিক আমাদের অধিকার, এটা আমরা এখনো আমরা ছাড়িনি। ইতিমধ্যে মহারাজা বলেছেন যে পার্বত্য চট্টগ্রামের একটা অংশ নিয়ে এবং কুমিল্লা, চাকলা, রোশনাবাদ আমাদের একটা অংশ ছিল এককালীন, এটা মহারাজার সমাপ্তিত ইতিহাস এবং আমাদের ম্যাপও আছে। সেই অংশকে নিয়ে তো আমরা গ্রেটার ট্রিব্যুনালের কথা বলেছি, মহারাজা এখন বলেছে এটা আমাদের অধিকার এবং আগামী দিন আমরা করছি। এবং আমি বলবো যে আমাদের গভর্নমেন্ট অফ ইন্ডিয়াকে বলবো, মিনিস্টার অফ হোম অ্যাফেয়ার্সকে বলবো যে আমাদের গ্রেটার ট্রিব্যুনাল অথবা বাংলাদেশকে দুই করে সেখানে নতুন করে একটা রাষ্ট্র সৃষ্টি করা হবে, সেটা আমরা চাই। মহানগৰীত স্কোডাৰ নতুন বাহন মুকলি। খানাপাৰাৰ স্কোডাৰ ডিলাৰত মুকলি কৰা হয় ফেচ লিফ্ট কোডিয়াক। এই বাহন মুকলি অনুষ্ঠানত উপস্থিত থাকে স্কোডাৰ বিষয়া সুব্ৰত মুখাৰ্জী হাইদৰ আলী শ্বাহ। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে স্কোডাৰ নতুন কোডিয়াক বাহনখন। নতুন কোডিয়াকত আছে 12.2 ইঞ্চিৰ ইনফোটেইনমেণ্ট টাচস্ক্ৰীন, ষ্টিয়াৰিং হুইলত অটো ট্ৰান্সমিশ্যন গিয়াৰকে ধৰি বহু অত্যাধুনিক প্ৰযুক্তি আছে বাহনখনত। So today we have launched the all new second generation Skoda Kodiaq. Kodiaq ekhon amar flagship model hoy Skoda, and this is the second generation. Our outgoing model to ami kom se kom India 10,000 models we have sold it, and we are expecting these numbers to go high next month. আমি দুটা ভেৰিয়েণ্টত গাড়ীখন লঞ্চ হৈছে, এটা হৈছে স্পৰ্টলাইন আৰু এটা হৈছে আপোনাৰ LNK, which is going to be the top model. আপোনাৰ ষ্টাৰ্টিং মডেল স্পৰ্টলাইনখন হ'ব 46 lakhs এক্স শ্ব'ৰুম আৰু টপ মডেলখন হৈছে আপোনাৰ 48 lakhs এক্স শ্ব'ৰুম। মহানগৰীত ড্ৰাগছ সৰবৰাহকাৰী আটক। বিজয় বৰ্মন নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক। 2 নম্বৰ ৰেলগেটত চলিছিল পাণবজাৰ আৰক্ষীৰ অভিযান। বিজয়ৰ পৰা 17টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছে। দিছপুৰ আৰক্ষীৰ জালত পৰিছে এটা মাটিৰ দালাল। ধৃত মাটিৰ দালালটোৰ নাম কিশোৰ দাস। শিলসাঁকো আৰু জাপৰিগুগত কৰিছিল মাটিৰ দালালি। শিলসাঁকোৰ চৰকাৰী ভূমি বিক্ৰী কৰিছিল কিশোৰ দাসে। জাপৰিগুগৰ 26 বিঘা ভূমি দখল কৰিছিল কিশোৰে। শিলসাঁকোৰ বহু লোকে কিশোৰৰ পৰা মাটি ক্ৰয় কৰিছিল। কিশোৰৰ পৰা ক্ৰয় কৰা ভূমিত উচ্ছেদ চলাইছিল চৰকাৰে। ধৃত কিশোৰৰ ঘৰ নলবাৰীৰ বৰাজোলত। আজি বিশ্ব কাছ দিৱস। বিলুপ্তিৰ দিশলৈ গতি কৰা কাছৰ সংৰক্ষণ সজাগতাৰ বাবে প্ৰতি বছৰে 23 মে দিনটো বিশ্ব কাছ দিৱস হিচাপে পালন কৰি অহা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বিশ্বনাথৰ নাগশংকৰ মন্দিৰত উদযাপন কৰা হৈছে বিশ্ব কাছ দিৱসৰ। দেশত বিলুপ্ত হোৱা এক বিশেষ প্ৰজাতিৰ কাছ সংৰক্ষণেৰে সমগ্ৰ দেশত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নাগশংকৰ মন্দিৰে। আধ্যাত্মিক বিশ্বাস অনুসৰি সংৰক্ষিত কাছক ভক্তই আগবঢ়াই আহিছে পূজা অৰ্চনা, যি কথা প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানতো সম্প্ৰচাৰ হৈছিল। আনহাতে কাছ দিৱসৰ দিনটোত এটা ভাল খবৰ যে উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান থকা 27টা প্ৰজাতিৰ কাছৰ ভিতৰত 17টা প্ৰজাতি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। বিশেষভাৱে কহৰা বনাঞ্চলৰ এক বিশেষ স্থানত পানীত পৰি থকা গছৰ ডালত একেলগে বহি থকা এজাক কাছ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। একচুৱেলি আমাৰ কাৰণে এইটো বহুত গৌৰৱৰ কথা। আমাৰ প্ৰায় 27 মান প্ৰজাতি আমাৰ নৰ্থ ইষ্টত পায়। তাৰ ভিতৰত 17টা আমাৰ মানে প্ৰজাতি আমাৰ কাজিৰঙা অঞ্চলত ৰেকৰ্ড কৰা হৈছে। মানে এইটো আমি কৰিছোঁ, যদিও আমি এটা চিষ্টেমেটিক ডিটেইল ছাৰ্ভে কৰা নাই, তথাপি আমাৰ 17 স্পিচিছ আমাৰ ইয়াতে পোৱা গৈছে। আৰু এইবাৰৰ যিটো আমাৰ টাৰ্টল ডে আছে, সেইটো আমি বহুত স্পেচিয়েলকৈ পাতিছোঁ। বাৰিষাৰ পূৰ্বে ৰঙাপাৰাৰ ডিপুতা নৈত ভয়ংকৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। প্ৰতিদিনেই ডিপুতা নৈৰ খহনীয়া জাহ গৈছে বিস্তীৰ্ণ অঞ্চল। ৰঙাপাৰাৰ মাজেৰে বৈ যোৱা ডিপুতা নৈৰ খহনীয়াত নগাপথাৰ গাঁৱৰ বহু কৃষিভূমি জাহ গৈছে। খহনীয়াই ভাবুকি নমাই আনিছে এটা চৰকাৰী বাসগৃহলৈও। ক্ৰমাৎ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত গাঁওখনলৈ নামি আহিছে ভাবুকি। ইতিমধ্যে কেইবাটাও পৰিয়াললৈ ভাবুকি নমাই আনিছে ডিপুতা নৈয়ে। খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নললে এই বাৰিষাত জাহ যাব বহু অঞ্চল। স্থানীয় বিধায়ক কৃষ্ণকমল তাঁতীক জনোৱাৰ পাছতো ব্যৱস্থা নললে কেৱল নিৰ্বাচনৰ সময়তহে ভোট বিচাৰি আহে বিধায়ক কৃষ্ণকমল তাঁতী।
আগবঢ়াম আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাৰ প্ৰতিবেদন। বাৰিষা অহাৰ লগে লগে চিন্তিত হৈ পৰে নৈপৰীয়াবাসী ৰাইজ আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা সমষ্টিৰ ডিপুটা নৈত আৰু ডিপুটা নৈৰ গৰাখহনীয়াই কিন্তু এতিয়া ৰাইজ নৈপৰীয়া যি ৰাইজ সেই ৰাইজ কিন্তু চিন্তিত হৈ পৰিছে কাৰণ ডিপুটা নৈৰ গৰাখহনীয়াই এতিয়া ইতিমধ্যে কৃষিভূমিকে আদি কৰি কেইবাটাও বাসগৃহ কিন্তু এই নৈখনত যোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান নৈখনে এক তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে যি ডিপুটা নৈ সেই ডিপুটা নৈৰ গৰাখহনীয়াই কিন্তু এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু এই নৈখনৰ বুকুত কিন্তু এতিয়া কৃষকৰ কৃষিভূমিৰ লগতে কেইবাটাও বাসগৃহ এই নৈত যা গৈছে আৰু বৰ্তমান যি এই কমিউনিটি হল এটা আছে সেই কমিউনিটি হলটো কিন্তু এতিয়া এই নৈখনৰ বুকুত যোৱাৰ উপক্ৰম ঘটা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এইটোৱে হৈছে সেইটো ডিপুটা নৈ যি ডিপুটা নৈৰ গৰাখহনীয়াই এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু নগা পথাৰৰ কাষেৰে বৈ যোৱা এই ডিপুটা নৈয়ে কিন্তু এতিয়া যি ধৰণে গৰাখহনীয়া সৃষ্টি কৰিছে সেই গৰাখহনীয়া সৃষ্টিৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়াবাসী ৰাইজ। এজন লোক আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? ডিপুটা নৈ গৰাখহনীয়াই দেখিছোঁ বহু কৃষিভূমি লৈ গ'ল, ঘৰো গ'ল, এতিয়া কমিউনিটি গৃহ এটাও এতিয়া নৈৰ বুকুত যোৱা অৱস্থা, কি ক'ব? আমাৰ গাঁও ফালৰ পৰা সেই ক'ব বিচাৰোঁ যে চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে কাৰণ প্ৰত্যেক বছৰে যেতিয়া বৰষুণ হয় তাতে আমি হ'ব নোৱাৰোঁ, ভয় লাগি থাকে কাৰণ 2-3 মান হৈ গ'ল যে 2-3 বাৰ হৈ গ'ল যে ঘৰতে ডাইৰেক্ট মানে পানীটো নদীৰ পৰা পানীটো উঠি যায় আৰু ঘৰত সোমাই যায়। তো আমাৰ খেতি মাটিও গুচি গ'ল, পিছত কিছুমানৰ ঘৰো গুচি গ'ল। এতিয়া আৰু বৰষুণ দি আছে বা হ'বলগীয়া হৈছে, বৰষুণৰ দিন আৰু জুলাই মাহ আহি আছে, আমাৰ চিন্তা এটা লাগি থাকে গোটেই দিনে ৰাতিয়ে। সেইকাৰণে চৰকাৰৰ পৰা এইটোৱে অনুৰোধ কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন। খবৰ মহানগৰ অব্যাহত ৰাখিম, লৈছোঁ এটা বিৰতি। কোনটো কোনোবা এটা দেখুৱাচোন, মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। গ্ৰাফিক এৰা ডিপ হঠাৎ জুবিন গাৰ্গৰ হ'ল কি? অনুৰাধা তত ধৰিবই নোৱাৰিলে কোনেও। পত্নীৰ সৈতে হাস্পতাল পালেগৈ জনপ্ৰিয় জুবিন। হাস্পতালৰ কেবিনত তৰা নৰা ছিগিল চিকিৎসকৰ দলৰ। বুধবাৰে সন্ধিয়া অনুৰাধা ছবিগৃহত চৰ্চিত চিনেমা ভাইমন্দাৰ প্ৰিমিয়াৰ। চিনেমাৰ কলা কুশলীৰ লগতে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গো আহিল প্ৰিমিয়াৰ চাবলৈ। প্ৰিমিয়াৰৰ পূৰ্বে সাংবাদিকৰে মুখামুখি হৈ জুবিন গাৰ্গে ক'লে, ছবিখন ভাল হৈছে বুলি শুনিছোঁ, মই চাবলৈ পোৱা নাই, মই খালি গান এটা কৰি দিছোঁ, মেইন গানটো, আৰু আজি একেলগে চাম। हमने पाकिस्तान के आतंकी और सैन्य ठिकानों पर अपनी जवाबी कार्रवाई को अभी सिर्फ स्थगित किया है। হঠাৎ জুবিন গাৰ্গৰ হ'ল কি? অনুৰাধা তত ধৰিবই নোৱাৰিলে কোনেও। পত্নীৰ সৈতে হাস্পতাল পালেগৈ জনপ্ৰিয় জুবিন। হাস্পতালৰ কেবিনত তৰা নৰা ছিগিল চিকিৎসকৰ দলৰ। বুধবাৰে সন্ধিয়া অনুৰাধা ছবিগৃহত চৰ্চিত চিনেমা ভাইমন্দাৰ প্ৰিমিয়াৰ। চিনেমাৰ কলা কুশলীৰ লগতে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গো আহিল প্ৰিমিয়াৰ চাবলৈ। প্ৰিমিয়াৰৰ পূৰ্বে সাংবাদিকৰে মুখামুখি আপুনি চাই আছে খবৰ মহানগৰৰ। তিনিদিনে সন্ধান নাই মহানগৰীৰ পৰা নিখোজ 2 কণমানি ছাত্ৰৰ। ৰবি কুমাৰ পেটেল আৰু ভাৰ্গৱ কলিতাক বিচাৰি এতিয়া হাহাকাৰ কৰিছে 2টা পৰিয়ালে। 2 ছাত্ৰ নিখোজ
যোৱা সন্দৰ্ভত বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে যদিও সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। নিখোজ পুত্ৰ ভাৰ্গৱক বিচাৰি এতিয়া অলিয়ে গলিয়ে ঘূৰি পোষ্টাৰ আঁৰিছে দুৰ্ভগীয়া পিতৃয়ে। নিজে চলোৱা ৰিক্সাখনতো আঁৰি দিছে পুত্ৰ নিখোজ হোৱাৰ পোষ্টাৰ। কোনো ব্যক্তিয়ে কণমানি ছাত্ৰ দুজনৰ খবৰ পালে যোগাযোগ কৰাৰ আহ্বান ভাৰ্গৱৰ পিতৃ পীতাম্বৰ কলিতাৰ। উল্লেখযোগ্য যে বুধবাৰৰে পৰাই নিৰুদ্দেশ হৈ আছে বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ দুজন। আগবঢ়াম আমাৰ সাংবাদিক উৎপল হালৈৰ প্ৰতিবেদন। বুধবাৰৰ দিনটোৰে পৰা স্কুলৰ ঐক্য পোছাক পৰিধান কৰি নিখোজ হৈ আছে বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2 ছাত্ৰ ভাৰ্গৱ কলিতা আৰু ৰবি কুমাৰ পেটেল। তাৰে পিছতে বশিষ্ঠ আৰক্ষী থানাত গোচৰ তৰিলে, তদন্ত আৰম্ভ হ'ল, কিন্তু এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই নিৰুদ্দেশ হোৱা 2 ছাত্ৰ। সন্দেহ কৰিছিলে যে মুম্বাইলৈকে যাত্ৰা কৰাৰ, কিন্তু আজিৰ দিনটোত কি পৰিৱেশ এয়া দেখুৱাব বিচাৰিছোঁ। মই উপস্থিত আছোঁ এয়া বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাহিৰত, আৰু এইগৰাকী হৈছে ভাৰ্গৱ কলিতাৰ দেউতাক। তেখেতে এক প্ৰকাৰ আউলি বাউলি হৈ পৰি গুৱাহাটী মহানগৰীৰ প্ৰতিটো স্থানতে এনেদৰে তেখেতে বেনাৰ ছপাইছে আৰু বেনাৰ ছপাই ঠায়ে ঠায়ে লগাই যোৱা দেখিবলৈ পোৱা গৈছে। পেছাত এইগৰাকী ভাৰ্গৱ কলিতাৰ পিতৃৰ ৰিক্সা, আৰু এইখন তেখেতৰ ৰিক্সা। ৰিক্সাখনত এতিয়া কেইবাখনো এনেধৰণৰ লগাইছে য'ত লিখা আছে যে নিৰুদ্দেশ হোৱা ছাত্ৰ দুজনৰ নাম লিখি থৈ দিছে, আৰু সেই ছাত্ৰ দুজনক যদি কোনোবাই পায় বা অজ্ঞাত লোকে পায় তাত ফোন নাম্বাৰ দিয়া হৈছে, ফোন নাম্বাৰত যাতে পায়। অকল এইখনে নহয়, সতীৰ্থ আন এখন ৰিক্সা দেখুৱাব, জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। অকল গুৱাহাটী মহানগৰীৰ বেলতলাতে নহয়, গোটেই গুৱাহাটী মহানগৰীত পিতৃ হিচাপে যিমানখিনি পাৰে নিজ ল'ৰাক বিচাৰি উলিয়াবৰ বাবে এতিয়া এনেদৰে আপ্ৰাণ চেষ্টা কৰিছে। দাদা, আপুনি যথেষ্ট ভাঙি পৰিছে, কি? মই এতিয়া মোৰ ল'ৰাটোক লাগে, হেমন্ত ছাৰক মই কওঁ, ছাৰে বহুত মানুহ সহায় কৰিছে, দুখীয়া পৰিয়ালক, এই মোকো যাতে দুখীয়া ৰিক্সাৱালাটোক মোক সহায় কৰি দেই, মই সেইখিনি বিচাৰোঁ। মোক ল'ৰাটোৰ কলজা, মোৰ এইটো এটাই ল'ৰা মোৰ, যাতে মোক আনি দিয়ে হিমন্ত ছাৰে। এইখিনি মোৰ ওচৰত আবেদন কৰিলোঁ হিমন্ত ছাৰক মই। ধেমাজি সদৰৰ পৰা 15 কিলোমিটাৰ দূৰৈত সুবাহিত আছে এখন বিশেষ বিদ্যালয়। প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশত থকা এই বিদ্যালয়খনৰ নাম বিদ্যা দ্য লিভিং স্কুল। ওখ চাপৰ একা বেকা পথেৰে গৈ গৈ ধেমাজিৰ ৰাই নৈৰ দাঁতিতে আছে এই বিদ্যালয়খন। ব্যক্তিগত খণ্ডৰ এই ব্যতিক্ৰমী বিদ্যালয়খনৰ পৰিৱেশে বিমোহিত কৰে সকলোকে। 2020 চনত প্ৰতিষ্ঠা কৰা বিদ্যালয়খন কোভিডৰ সময়ত স্থবিৰ হৈ পৰিছিল। পৰম্পৰাগত শিক্ষা, সুখী জীৱনৰ কৌশল আৰু জীৱন জীৱিকাৰ শিক্ষাদান কৰা হয় এই বিদ্যালয়খনত। প্ৰায় 3 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে বিদ্যালয়খনত। এতিয়াও প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সাধাৰণতে গছৰ তলতে পাঠদান কৰা হয় এই বিদ্যালয়খনত। ছাত্ৰ ছাত্ৰীসকলে নিজৰ অভিজ্ঞতা আহৰণৰ বাবে দিয়া প্ৰশিক্ষণৰ সময়ত বনোৱা সামগ্ৰীসমূহ এখন বিপণীৰ জৰিয়তে বিক্ৰী কৰি আহিছে বিদ্যালয়খনে। মানে আমাৰ কথাটো হ'ল শিক্ষকজনে ক্লাছটো কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিৱেশ বা কেনেকুৱা ধৰণৰ ঠাইৰ প্ৰয়োজন তেওঁ নিজেই প্লেনিং কৰি লয়, নিজে ডিজাইন কৰি লয়। সেইমতে হয়তো কেতিয়াবা নদীৰ কাষতো হ'ব পাৰে, হয়তো কেতিয়াবা কেম্পাছৰ ভিতৰতো হ'ব পাৰে, কেতিয়াবা মানে ফিল্ডতো হ'ব পাৰে। সেইটো ডিপেণ্ড কৰে ক্লাছটো কেনেকৈ ডিজাইন কৰিছে। সকলোতে আমি মানে যেতিয়া এতিয়া আমাৰ ইয়াত 2খন ষ্টল আছে, তাৰে এখন ষ্টল আমি থাকোঁ, আৰু ষ্টলখনত যেতিয়া আলহী আহে তেওঁলোকক বস্তুখিনি চিনাকি কৰি দিয়া বা তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন হোৱা, বা তাৰ উপৰিও আমাৰ ষ্টুডেণ্টৰ কাৰণে উপযোগী বস্তুসমূহ সেই ষ্টলত পোৱা যায়। আমি ইয়াত 3টা পদ্ধতিৰে কাম কৰোঁ। প্ৰথমটো আমি কৈছোঁ ট্ৰেডিশ্যনেল স্কিল, যিটো পৰম্পৰাগত শিক্ষা। পৰম্পৰাগত শিক্ষাত আন বিদ্যালয় যেনেকৈ অংক, ইংৰাজী, বিজ্ঞান শিকায়, আমিও শিকাওঁ। আমাৰ খালি পেডাগজিবিলাক বেলেগ বেলেগ। আমি ক্লাছৰুমৰ ভিতৰলৈ ৰেজিষ্টাৰ লৈ নাযাওঁ, আমি এটা হাঁহি আৰু এটা খেল লৈ যাওঁ। হাঁহিৰে ক্লাছটো আৰম্ভ কৰি আমি খেলেৰে শেষ কৰোঁ। অপাৰেশ্যন সিন্দুৰৰ সফলতাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ। ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ ছামিটত অংশগ্ৰহণ কৰি অপাৰেশ্যন সিন্দুৰ প্ৰধানমন্ত্ৰী মোদীৰ সংকল্প আৰু দেশৰ সশস্ত্ৰ বাহিনীৰ বীৰত্বৰ প্ৰমাণ বুলি অভিহিত কৰিলে আম্বানীয়ে। Most respected Prime Minister Shri Narendra Modi ji, esteemed dignitaries, good morning. Let me begin by saluting our beloved Prime Minister Shri Narendra Modi ji for the resounding success of Operation Sindoor.
This success is a shining testament to his steely resolve and to the unmatched bravery of our armed forces. উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ 6টা বৃহৎ ঘোষণা অনাগত 5 বছৰত ৭৫,০০০ কোটি টকাৰ বিনিয়োগ বিদ্যালয় চিকিৎসালয় উদ্যোগ আৰু ঘৰে ঘৰে এআইৰ প্ৰয়োগ এফএমচিজিৰ সামগ্ৰীৰ বাবে বিনিয়োগ আৰু অৰ্থনৈতিক প্ৰচাৰ ৩৫০টা সংহত সংকুচিত জৈৱ গেছ উদ্যোগ স্থাপনৰ ঘোষণা স্বাস্থ্য সেৱা আৰু গৱেষণা শক্তিশালী কেন্দ্ৰৰূপে গঢ়ি তোলাৰ ঘোষণা উত্তৰ পূবত অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰো ঘোষণা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ The 8 states of Northeast are rightly called Ashtalakshmi. With the blessings of Lakshmi, the goddess of prosperity, the Northeast is not just rising, but to my mind, it is roaring. In the near future, I can clearly see this region replicating the miracle achieved by neighboring countries like Singapore, Malaysia, and Vietnam. Respected dignitaries, for Reliance, it is a matter of privilege to fulfill the dreams of a region that has the fastest rate of economic growth with the youngest population in India. Today, I make 6 commitments to the Chief Ministers of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim, and Tripura. First, Reliance has invested around rupees 30,000 crores in the region in the past 40 years. In the next 5 years, we will more than double our investments with our target at 75,000 crores. In addition to creating over 2.5 million direct and indirect employment opportunities, we aspire to touch the lives of most of our 45 million sisters and brothers in Northeast. Second, Jio has already covered 90% of the population with over 5 million 5G subscribers. We will double this number this year. Jio's priority will be to bring the revolutionary power of artificial intelligence to all schools, hospitals, enterprise, and homes. When talent meets technology and competence meets connectivity, our Northeast will surge ahead. Third, Reliance Retail will vastly increase its procurement of staples, fruits, and vegetables to boost the income of farmers. We will also invest in factories for high-quality FMCG product in the regions and promote the region's fabulous artisan economy. Fourth, we will greatly enhance generation of solar power in the region. Our Prime Minister often speaks of converting waste to wealth. In line with this, we will convert the region's vast wasteland and wealth land by setting up 350 integrated compressed biogas plants. Fifth, Reliance Foundation will bring the best of cancer care to the Northeast. To begin with, we have established a 150-bed comprehensive cancer hospital in Manipur. We are collaborating with Mizoram University on care of breast cancer using genomic data. In Guwahati, we have built an advanced molecular diagnostic and research lab. It will be among the largest genome sequencing capacities in India. We will help transform the Northeast into a healthcare hub and a research powerhouse. Sixth, the Northeast is a treasure house of world-class talent in multiple sports. Reliance Foundation will work with all the 8 states to set up Olympic training centers which will prepare our youth to be tomorrow's medal winners in Olympics. Most respected Prime Minister Shri Modi ji, you have achieved something unbelievable and unimaginable. You have brought the Northeast from the periphery
to the center of India's developmental map, from the margins to the mainstream of the India story. Under your guidance, we in industry will work with all the chief ministers to make the Northeast an inspiring model to demonstrate to the rest of the world how we can make progress, how development can take care of Dharti Ma, how Lakshmi Mata can reach every home, and how Bharat Mata indeed embraces all her children with her boundless love. Thank you. Jai Hind. দিল্লীত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সামিট 2025 ভাৰত মণ্ডপমত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূব বিনিয়োগ সন্মিলন দুদিনীয়াকৈ অনুষ্ঠিত বিনিয়োগ সন্মিলন মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূব বিনিয়োগ সন্মিলনত পৰ্যটন কৃষি খাদ্য প্ৰক্ৰিয়াকৰণ বস্ত্ৰশিল্প তথ্য প্ৰযুক্তি আন্তঃগাঁথনি শক্তি মনোৰঞ্জন আৰু ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিনিয়োগকাৰীক উত্তৰ পূবৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হৈছে এই সন্মিলন এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ পৰৱৰ্তী পদক্ষেপ হিচাপে পৰিগণিত হৈছে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সন্মিলন आज जब मैं राइजिंग नॉर्थ ईस्ट के इस भव्य मंच पर हूं तो मन में गर्व है आत्मीयता है अपनापन है और सबसे बड़ी बात है भविष्य को लेकर अपार विश्वास है अभी कुछ ही महीने पहले यहां भारत मंडपम मैम ने अष्टलक्ष्मी महोत्सव मनाया था आज हम यहां नॉर्थ ईस्ट में इन्वेस्टमेंट का उत्सव मना रहे हैं यहां इतनी बड़ी संख्या में इंडस्ट्री लीडर्स आए हैं ये दिखाता है कि नॉर्थ ईस्ट को लेकर सभी में उत्साह है उमंग है और नए नए सपने हैं मैं सभी मंत्रालयों और सभी राज्यों की सरकारों को इस काम के लिए बहुत बहुत बधाई देता हूं आपके प्रयासों से वहां इन्वेस्टमेंट के लिए एक शानदार माहौल बना है नॉर्थ ईस्ट राइजिंग समिट इसकी सफलता के लिए मेरी तरफ से भारत सरकार की तरफ से आपको बहुत बहुत शुभकामनाएं देता हूं साथियों भारत को दुनिया का सबसे डाइवर्स नेशन कहा जाता है और हमारा नॉर्थ ईस्ट इस डाइवर्स नेशन का सबसे डाइवर्स हिस्सा है ट्रेड से ट्रेडिशन तक टेक्सटाइल से टूरिज्म तक नॉर्थ ईस्ट की डाइवर्सिटी ये उसकी बहुत बड़ी स्ट्रेंथ है नॉर्थ ईस्ट यानी बायो इकोनॉमी और बाम्बू नॉर्थ ईस्ट यानी टी प्रोडक्शन एंड पेट्रोलियम नॉर्थ ईस्ट यानी स्पोर्ट्स एंड स्किल नॉर्थ ईस्ट यानी इको टूरिज्म का इमर्जिंग हब नॉर्थ ईस्ट यानी ऑर्गेनिक प्रोडक्ट की नई दुनिया नॉर्थ ईस्ट यानी एनर्जी का पावर हाउस इसलिए नॉर्थ ईस्ट हमारे लिए अष्टलक्ष्मी है
नॉर्थ ईस्ट का हर राज्य कह रहा है हम निवेश के लिए तैयार हैं, हम नेतृत्व के लिए तैयार हैं। साथियों, विकसित भारत के निर्माण के लिए पूर्वी भारत का विकसित होना बहुत जरूरी है और नॉर्थ ईस्ट पूर्वी भारत का सबसे अहम अंग है। हमारे लिए ईस्ट का मतलब सिर्फ एक दिशा नहीं है, हमारे लिए ईस्ट का मतलब है एम्पावर, एक्ट, स्ट्रेंथन एंड ट्रांसफॉर्म। पूर्वी भारत के लिए यही हमारी सरकार की नीति है, यही पॉलिसी, यही प्रायोरिटी आज पूर्वी भारत को, हमारे नॉर्थ ईस्ट को ग्रोथ के सेंटर स्टेज पर लेकर आई है। साथियों, पिछले 11 वर्षों में जो परिवर्तन नॉर्थ ईस्ट में आया है वो केवल आंकड़ों की बात नहीं है, इस जमीन पर महसूस होने वाला बदलाव है। हमने नॉर्थ ईस्ट के साथ केवल योजनाओं के माध्यम से रिश्ता नहीं जोड़ा, हमने दिल से रिश्ता बनाया है। ये आंकड़ा जो मैं बता रहा हूं ना, सुनकर के हंसते रहोगा। 700 टाइम, 700 से ज्यादा बार हमारे केंद्र सरकार के मंत्री नॉर्थ ईस्ट गए हैं और मेरा नियम जाकर के आने वाला नहीं था, नाइट स्टे करना कंपलसरी था। उन्होंने उस मिट्टी को महसूस किया, लोगों की आंखों में उम्मीद देखी और उस भरोसे को विकास की नीति में बदला। हमने इंफ्रास्ट्रक्चर को सिर्फ ईंट और सीमेंट से नहीं देखा, हमने उसे इमोशनल कनेक्ट का माध्यम बनाया है। हम लुक ईस्ट से आगे बढ़कर एक्ट ईस्ट के मंत्र पर चले और इसी का परिणाम आज हम देख रहे हैं। হোটেল ৰেডিশ্যন ব্লুত নতুন শিক্ষানীতিৰ ওপৰত বিশেষ অনুষ্ঠান। অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় মত বিনিময় অনুষ্ঠান। শিক্ষাৰ্থীৰে হোৱা মত বিনিময় অনুষ্ঠানত সহযোগিতা আগবঢ়ায় L&T এডুটেক, VFS ফ'ৰ্চ একাডেমী, পুনৰ জনাইছোঁ VFS কোৰ্চ একাডেমী, IBM আৰু SAPA। একেটা অনুষ্ঠানত মহানগৰীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলকো জনোৱা হয় সম্বৰ্ধনা। So আমি হোপ কৰিছোঁ যে এইটো এটা খুব ভাল লাৰ্ণিং এছপেক্ট হ'ব ফৰ অল দ্য ষ্টুডেণ্টছ ফ্ৰম হোটেল এণ্ড হস্পিটেলিটি, ট্ৰেভেল এণ্ড টুৰিজম, ৰিটেইল, লজিষ্টিক্স এণ্ড ছাপ্লাই চেইন মেনেজমেণ্ট। তেখেতসকলে ৰিয়েল লাইফৰ প্ৰব্লেম ছল্ভ কৰি আছে, কেনেকৈ ছল্ভ কৰি আছে, তেখেতসকলে কেনেকৈ আপোনাৰ থিয়ৰী ইউজ কৰি, মানে আমাৰ ক্লাছৰুম বুকিজ যোনটো আমি কওঁ যে থিয়ৰীবিলাক ইউজ কৰি কেনেকৈ তেখেতসকলে ৰিয়েল লাইফ প্ৰব্লেম ছল্ভ কৰিছে, সেই এক্সপিৰিয়েঞ্চটো ল'বলৈ আমাৰ ষ্টুডেণ্টবিলাকে সক্ষম হ'ব। আগৰতলাৰ ধৰ্মনগৰত বৃহস্পতিবাৰে উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা। পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলোৱা প্ৰত্যাক্ৰমণক সমৰ্থন জনাই উলিওৱা এই ত্ৰিৰংগা যাত্ৰাত বহু লোকে অংশগ্ৰহণ কৰে। চণ্ডীপুৰ বিধানসভা সমষ্টিত মন্ত্ৰী টিংকু ৰায়ে ভাগ লয় এই ৰেলীত। ভাৰতীয় সেনাক সন্মান জনোৱাৰ উদ্দেশ্যে উলিওৱা ত্ৰিৰংগা ৰেলীত সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰে। আগৰতলাৰ জাৰুলতলী গাঁৱৰ পৰা আৰম্ভ হোৱা এই ত্ৰিৰংগা যাত্ৰাৰ সামৰণি পৰে সিংগিৰবিল বজাৰত। 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ত্ৰিৰংগা ৰেলীয়ে।
আমরা মোদিজিকে ধন্যবাদ জানাই, আমরা আমাদের সেনাবাহিনীদেরকে ধন্যবাদ জানাই এবং অভিনন্দন জানাই। আমরা ওনাদের সঙ্গে আছি। আমরা চাই এভাবে কাশ্মীরি সাধারণ নাগরিকদের উপরে যেভাবে পাকিস্তানিরা বারবার সেখানে ভিতরে ঢুকে বিভিন্ন সময় আতঙ্কবাদী কার্যকলাপ চালায়, এর প্রতিবাদ স্বরূপ যেন ভারতীয় সেনাবাহিনীরা যে পরাক্রম দেখিয়েছে এভাবে যেন নিরন্তর চলতে থাকে। ছত্তীশগড়ত আবতৰীয়া দীপাৱলী কুখ্যাত মাওবাদীক বধ কৰাৰ পিছতে ছত্তীশগড়ত আনন্দৰ বন্যা ফটকা ফুটাই নাচি বাগি আনন্দ প্ৰকাশ DRG জোৱানৰ মাওবাদী বিৰোধী অভিযান সামৰি উভতি অহা DRG জোৱানক ৰাইজে উষ্ম আদৰণি জনায়। বৰষুণৰ মাজতো আবিৰৰ ৰঙত ৰঙীন হৈ পৰিল DRG জোৱানসকল। 21 মেত DRG জোৱানৰ অভিযানত নিহত হৈছিল 27টা কুখ্যাত মাওবাদী। সংঘৰ্ষত নিহত হৈছিল 3,15 লাখ টকা পুৰস্কাৰ ঘোষণা কৰা মাওবাদীৰ শীৰ্ষ নেতাক বসৱা ৰাজু। DRG জোৱানে চলোৱা অভিযানত উদ্ধাৰ হৈছিল মাওবাদীৰ অস্ত্ৰ ভাণ্ডাৰ। ইফালে মাওবাদী বিৰোধী অভিযানত শ্বহীদ DRG জোৱানলৈ শ্ৰদ্ধাঞ্জলি। ছত্তীশগড়ৰ নাৰায়ণপুৰত ৰমেশ হেমলা আৰু খটলুৰাম কোৰাৰামক শেষ শ্ৰদ্ধাঞ্জলি জনালে DRGৰ শীৰ্ষ বিষয়া তথা জোৱানৰ লগতে ৰাইজে। ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযানত IED বিস্ফোৰণত নিহত হৈছিল ৰমেশ হেমলা আৰু খটলুৰাম কোৰৰাম নামৰ DRG জোৱান দুগৰাকী। সংঘৰ্ষৰ সময়তে খটলুৰাম কোৰৰাম শ্বহীদ হোৱাৰ বিপৰীতে অভিযান সামৰি উভতাৰ পথত মাওবাদীয়ে হত্যা কৰিছিল DRG জোৱান ৰমেশ হেমলাক। नारायणपुर में कल नक्सली घटना के दौरान मुठभेड़ में 2 जवान शहीद हो गए थे। अभी देख सकते तिरंगे में लिपटे ये 2 वीर बहादुर जवानों के पार्थिव शरीर हैं, जिन्होंने लाल आतंक से लोहा लेते हुए अपना प्राण त्याग दिया था। आज इन जवानों को पुलिस के आला अधिकारी, परिजन और शहर के नागरिक अपने अंतिम विदाई दे रहे हैं, अंतिम सलामी दे रहे हैं। आप देख सकते हैं कि IG बस्तर यहाँ पर मौजूद है, DGP अरुण देव गौतम मौजूद है और वो जवान के यहाँ जवान को विदाई देने के लिए मौजूद है। आपको बता दें कि कल अबूझमाड़ में नक्सलियों के साथ मुठभेड़ में के दौरान ये 2 जवान शहीद हो गए थे और आज इनको नारायणपुर के पुलिस लाइन में अंतिम सलामी दी जा रही है। अब जवानों के पार्थिव शरीर को उनके गृहग्राम की ओर रवाना किया जाएगा। ऐसे ही वीर बहादुर सपूतों के कारण आज बस्तर नक्सल मुक्त होने जा रहा है। नारायणपुर से बुलेटिन के लिए विवेक श्रीवास्तव। মণিপুৰৰ ইম্ফলত মেইৰা পাইবি নামৰ মহিলা সংগঠনটোৰ উদ্যোগত বিশাল সমদল। বৃহস্পতিবাৰে নিশা ইম্ফলৰ খুৰাইত কেন্দ্ৰীয় চৰকাৰে মণিপুৰক নিষেধ কৰাৰ অভিযোগ তুলি এই সমদল বাহিৰ কৰে। কেন্দ্ৰীয় চৰকাৰে মণিপুৰক ইচ্ছাকৃতভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ মেইৰা পাইবি নামৰ সংগঠনটোৰ। মণিপুৰ অখণ্ড সমন্বয় সমিতিৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা 48 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছিল। এই ধৰ্মঘটৰ সময়তে আয়োজন কৰে এখন বৃহৎ সমাৱেশ। ইফালে কোকমি আৰু অন্যান্য নাগৰিক সংগঠনে মণিপুৰত জাৰি কৰা ৰাষ্ট্ৰপতি শাসনৰ ৰাজ্যখনৰ পৰিচয়ৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰে। ভাৰত চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে। মণিপুৰৰ পৰিচয় আৰু স্বায়ত্ত শাসনক ক্ষতিগ্ৰস্ত কৰাৰ অনুভূত প্ৰচেষ্টাক লৈ জনসাধাৰণৰ ক্ষোভ ক্ৰমান্বয়ে গভীৰ হোৱা দেখিবলৈ পোৱা হৈছে, যাৰ বাবে স্থানীয় মহিলাসকলে ব্যাপকভাৱে অংশগ্ৰহণ কৰে এই জোৰ সমদলত। आज का जो रैली है, हम जो इंडिया गवर्नमेंट जो है हमारे साथ डिवाइड एंड रूल पॉलिसी खेल रहा है उसके बारे में है। हम उसके अगेंस्ट में है। परसों जो हुआ था हमारे स्टेट में जो ही स्टेट ट्रांसपोर्ट में ही हमारी मणिपुर का स्टेट ट्रांसपोर्ट मणिपुर को मिटाने के लिए बोला, नाम मिटाने के लिए बोला। ये इंडिया में ऐसा कौन सी जगह में होता है? हर एक भी जगह में नहीं होता है। वर्ल्ड में भी जाकर देख लीजिए। ये जो हमारे साथ नाइंसाफी हो रहा है इसके बारे में है। अभी तक जो है हम लोग मिसाल लेकर यहाँ पर जो खड़े हैं चुपचाप से ऐसे थोड़ा स्लोगन बोल के, अगर इससे ज्यादा हो गया, जब सुधरना है तो सुधर जाओ, इससे ज्यादा हो गया तो हम लोग यहाँ से कौन सा स्टेप लेंगे वो हम कह नहीं सकते।
পুনৰ পাকিস্তানৰ অমানৱীয়তা প্ৰদৰ্শন 2 শতাধিক ভাৰতীয়ৰ জীৱন বিপদাপন্ন অৱস্থাটো গা নলৰিল পাকিস্তানৰ জৰুৰীকালীন অৱস্থাটো পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদিলে কপটীয়া পাকিস্তানে বুধবাৰে দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী ইণ্ডিগৰ এখন যাত্ৰীবাহী বিমান মাজ আকাশতে শিলাবৃষ্টিৰ সন্মুখীন হৈছিল শিলাবৃষ্টিৰ ফলত বিমানত প্ৰচণ্ড কম্পনৰ সৃষ্টি হয় 220 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানখনে যাত্ৰীৰ সুৰক্ষাৰ বাবে শিলাবৃষ্টিৰ পৰা হাত সাৰিবলৈ জৰুৰীকালীনভাৱে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি বিচাৰে কিন্তু কপটীয়া পাকিস্তানে জৰুৰীকালীন অৱস্থাটো বিমানখনক পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদিলে বিমানখনৰ আগভাগৰ কিছু ক্ষতিগ্ৰস্ত হলেও বিমানখন সুকলমে অৱতৰণ কৰিবলৈ সক্ষম হয় কোনো যাত্ৰীৰে হানি বিঘিনি নঘটিল কিন্তু মাজ আকাশত বিপদত পৰা এখন বিমানক জৰুৰীকালীন অৱস্থাটো আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদি নিৰীহ ভাৰতীয়ৰ প্ৰতিও পাকিস্তানে পুনৰবাৰ দেখুৱালে কপট মনোভাৱ লক্ষণীয়ভাৱে অপাৰেশ্যন সিন্দুৰৰ সময়তো ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ তথা সেনাৰ বিমানৰ অস্ত্ৰ ভাণ্ডাৰত আক্ৰমণ কৰাৰ বিপৰীতে পাকিস্তানে লক্ষ্য কৰি লৈছিল ভাৰতৰ সীমান্তৰ সাধাৰণ জনতাক সীমান্তৰ জনবসতিপূৰ্ণ অঞ্চলসমূহ লক্ষ্য কৰি লৈছিল পাকিস্তানে যুদ্ধকালীন পৰিস্থিতি অন্ত পৰাৰ পাছতো পাকিস্তানে নিৰীহ ভাৰতীয়ৰ প্ৰতিও ন্যূনতম সহানুভূতি নেদেখুৱালে দুৰ্ভাগ্যজনক এই পৰিস্থিতি আনহাতে দুৰ্গতজনক সহায়ৰ হাত আগবঢ়োৱাটো দূৰৰ কথা মাজ আকাশত 2 শতাধিক ভাৰতীয়ৰ জীৱন বিপদাপন্ন হৈ পৰাৰ সময়তো আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদি পাকিস্তানে পুনৰবাৰ প্ৰমাণ কৰিলে চূড়ান্ত কপটতা ইফালে আকৌ পাকিস্তানৰ প্ৰৰোচনামূলক মন্তব্য ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ এইবাৰ ৰাসায়নিক আক্ৰমণৰ ভাবুকি অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানক শক্তিৰ উমান দিয়াৰ পাছতো দেশৰ জনসাধাৰণৰ আগত পাকিস্তানৰ ৰাজনীতিক তথা সেনাই আভুৱা ভাৰিবলৈ এৰা নাই এইবাৰ পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সন্মুখত ভাৰতক ৰাসায়নিক আক্ৰমণৰ ভাবুকি দিলে এগৰাকী উচ্চপদস্থ সেনা বিষয়াই পাকিস্তানৰ সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শৰীফ চৌধুৰীয়ে ক'লে ভাৰতে পানী বন্ধ কৰিলে আমি উশাহ বন্ধ কৰিম ভাৰতে সিন্ধু চুক্তি বাতিল কৰি চুক্তি অনুসৰি পাকিস্তানলৈ এৰি দিবলগীয়া 80% পানীৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আনিছে ভাৰতৰ সিন্ধু চুক্তি বাতিলৰ ফলত মূলতঃ সিন্ধু নদী তন্ত্ৰৰ পানীৰ ওপৰতে নিৰ্ভৰশীল পাকিস্তানৰ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ইয়াৰ সৈতে খবৰ মহানগৰৰ পৰা বিদায় লৈছো নমস্কাৰ